কল্পনা অব্যাহত থকাৰ সময়তে আহি পৰিছে এজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা আৰু ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে অসম জাতীয় পৰিষদে আৰু সেই তালিকাৰ নাম আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। খোৱাঙত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে লুৰিণজ্যোতি গগৈ। এবাৰ খোৱাঙত লুৰিণজ্যোতি গগৈ এঘৰি যুঁজিবলৈ সাজু হৈছে। বৰহমপুৰত এজেপিৰ প্ৰাৰ্থী হ'ব ৰাজেন গোহাঁই। এজেপিৰ প্ৰাৰ্থী তালিকা আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো। আৰু বিন্নাকান্দিত এজেপিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী। ৰেজাউলে বিন্নাকান্দিৰ পৰা এবাৰ সাজু হৈছে। মৰিগাঁৱত বাণীকান্ত দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। এজেপিৰ প্ৰাৰ্থী তালিকাই সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে। মৈনাক পাত্ৰ আৰু বজালীত দিলীপ বৰুৱা হ'ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। সৰুপথাৰত জীৱন চুতীয়া আৰু পলাশবাৰীত পংকজ লোচন গোস্বামী এজেপিৰ প্ৰাৰ্থী হ'ব আৰু এজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা সমূহ নামে স্পষ্ট হৈ পৰিছে। লক্ষণীয় হ'ব যে এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ক্ষেত্ৰত কেনে ৰণকৌশল অসম জাতীয় পৰিষদে ৰচনা কৰে, নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কিমান শক্তি প্ৰয়োগ কৰে আৰু তেওঁলোকে সফলতাৰ বাবে কিদৰে এঘৰি যুঁজে তাৰ প্ৰতিও ৰাজনৈতিকভাৱে সচেতন প্ৰত্যেকজন ব্যক্তিৰ দৃষ্টি নিবদ্ধ থাকিব। কল্পনা অব্যাহত থকাৰ সময়তে আহি পৰিছে এজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা আৰু ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে অসম জাতীয় পৰিষদে আৰু সেই তালিকাৰ নাম আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। খোৱাঙত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে লুৰিণজ্যোতি গগৈ। এবাৰ খোৱাঙত লুৰিণজ্যোতি গগৈ এঘৰি যুঁজিবলৈ সাজু হৈছে। বৰহমপুৰত এজেপিৰ প্ৰাৰ্থী হ'ব ৰাজেন গোহাঁই। এজেপিৰ প্ৰাৰ্থী তালিকা আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো। আৰু বিন্নাকান্দিত এজেপিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী। ৰেজাউলে বিন্নাকান্দিৰ পৰা এবাৰ সাজু হৈছে। মৰিগাঁৱত বাণীকান্ত দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। এজেপিৰ প্ৰাৰ্থী তালিকাই সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে। মৈনাক পাত্ৰ আৰু বজালীত দিলীপ বৰুৱা হ'ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। সৰুপথাৰত জীৱন চুতীয়া আৰু পলাশবাৰীত পংকজ লোচন গোস্বামী এজেপিৰ প্ৰাৰ্থী হ'ব আৰু এজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা সমূহ নামে স্পষ্ট হৈ পৰিছে। লক্ষণীয় হ'ব যে এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ক্ষেত্ৰত কেনে ৰণকৌশল অসম জাতীয় পৰিষদে ৰচনা কৰে, নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কিমান শক্তি প্ৰয়োগ কৰে আৰু তেওঁলোকে সফলতাৰ বাবে কিদৰে এঘৰি যুঁজে তাৰ প্ৰতিও ৰাজনৈতিকভাৱে সচেতন প্ৰত্যেকজন ব্যক্তিৰ দৃষ্টি নিবদ্ধ থাকিব। কল্পনা অব্যাহত থকাৰ সময়তে আহি পৰিছে এজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা আৰু ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে অসম জাতীয় পৰিষদে আৰু সেই তালিকাৰ নাম আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। খোৱাঙত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে লুৰিণজ্যোতি গগৈ। এবাৰ খোৱাঙত লুৰিণজ্যোতি গগৈ এঘৰি যুঁজিবলৈ সাজু হৈছে। বৰহমপুৰত এজেপিৰ প্ৰাৰ্থী হ'ব ৰাজেন গোহাঁই। এজেপিৰ প্ৰাৰ্থী তালিকা আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো। আৰু বিন্নাকান্দিত এজেপিৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী। ৰেজাউলে বিন্নাকান্দিৰ পৰা এবাৰ সাজু হৈছে। মৰিগাঁৱত বাণীকান্ত দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। এজেপিৰ প্ৰাৰ্থী তালিকাই সেই কথা ইতিমধ্যে প্ৰকাশ কৰিছে। মৈনাক পাত্ৰ আৰু বজালীত দিলীপ বৰুৱা হ'ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। সৰুপথাৰত জীৱন চুতীয়া আৰু পলাশবাৰীত পংকজ লোচন গোস্বামী এজেপিৰ প্ৰাৰ্থী হ'ব আৰু এজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা সমূহ নামে স্পষ্ট হৈ পৰিছে। লক্ষণীয় হ'ব যে এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ক্ষেত্ৰত কেনে ৰণকৌশল অসম জাতীয় পৰিষদে ৰচনা কৰে, নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ কিমান শক্তি প্ৰয়োগ কৰে আৰু তেওঁলোকে সফলতাৰ বাবে কিদৰে এঘৰি যুঁজে তাৰ প্ৰতিও ৰাজনৈতিকভাৱে সচেতন প্ৰত্যেকজন ব্যক্তিৰ দৃষ্টি নিবদ্ধ থাকিব।